ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ আমোলাপট্টিস্থিত মুখ্য কাৰ্যালয়ত নতুনকৈ ডিব্ৰুগড় জিলা চাহ জনগোষ্ঠীৰ মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতীক দায়িত্ব অৰ্পণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছতেই চাহ জনগোষ্ঠীয় জনসাধাৰণৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে নতুনকৈ দায়িত্ব লাভ কৰা মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতীয়ে। মৰ্চাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে কৰ্মকৰ্তাসকলক লগত লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি চাহ জনগোষ্ঠীয় ৰাইজৰ ওচৰলৈ যাব বুলি সদৰি কৰে। ইয়াৰ উপৰিও চাহ জনজাতীয় লোকসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাসমূহ দৃঢ়তাৰে সমাধান কৰাৰ প্ৰচেষ্টা চলাব বুলিও উল্লেখ কৰে। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপ, জিলা সাধাৰণ সম্পাদক সুশীল তাছা, জিলা সম্পাদক বিপুল দাস, জিলা কাৰ্যালয় সম্পাদক অভিক চক্ৰৱৰ্তী, অনুসূচিত জাতি মৰ্চাৰ সভাপতি দৰ্পণ দাস, অসম প্ৰদেশৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰচিক দাস, অসম প্ৰদেশৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ বিষয়ববীয়াসকল, জিলা বিষয়ববীয়াসকলৰ লগতে ডিব্ৰুগড় জিলা অন্তৰ্গত 18টা মণ্ডলৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ সভাপতি আৰু কাৰ্যকৰ্তাসকলে চাহ জনগোষ্ঠীয় মৰ্চাৰ সভাপতি প্ৰণৱ তাঁতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। মই ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ডিব্ৰুগড় জিলা সন্মানীয় সভাপতি উজ্জ্বল কাশ্যপ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত আজি গধুৰ দায়িত্ব মোক চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু ৰাজ্যিক সমিতিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি দুলীয়া নায়ক ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। মোৰ ওপৰত আশ্বাস আৰু বিশ্বাস ৰাখি চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি গধুৰ দায়িত্ব অৰ্পণ কৰাৰ কাৰণে মই জনাব বিচাৰিছোঁ আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো মই শুভেচ্ছা জনাইছোঁ। তেখেতে মোক আজি যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে আৰু আমাৰ 6টা সমষ্টিৰ আমাৰ সন্মানীয় বিধায়কসকলকো তেখেতসকলেও যথেষ্ট অৰিহণা আছে মোক আজি দায়িত্ব অৰ্পণ কৰাৰ কাৰণে। মই সন্মানীয় বিধায়কসকলকো মই ধন্যবাদ জনাইছোঁ আৰু যিহেতু মোৰ এইটো দ্বিতীয় কাৰ্যকাল হ'ব সভাপতি চাহ জনগোষ্ঠী মৰ্চাৰ, মই আগতেও এবাৰ সভাপতি আছিলোঁ আৰু সভাপতি থাকোঁতে মই যথেষ্টখিনি আমাৰ যিসকল ব্যক্তি মোৰ আশে পাশে থিয় আছে তেখেতসকলে লৈ আমি সমিতিখন গঠন কৰি এটা সুন্দৰকৈ যোৱা কাৰ্যকালবিলাক আমি চলাই গৈছিলোঁ। এইবাৰ দ্বিতীয়বাৰ যিহেতু মোক দায়িত্ব অৰ্পণ কৰিছে, এই দ্বিতীয়বাৰো যাতে আমি বাগানৰ অঞ্চলত গৈ আমি কেৱল ভোটৰ সময়ত গৈ আমি বাগানৰ চালানত গৈ আমি ভোট বিচাৰোঁ, কিন্তু মই দেখিলোঁ সেইধৰণে ক'লে কিন্তু মানুহো আমাক ভাল নাপাব। গতিকে মই এইবাৰ সিদ্ধান্ত এটা লৈছোঁ আমাৰ সকলোৰে সহযোগতে আমাৰ টীমটোৰ লগত চাহ জনগোষ্ঠী মৰ্চাৰ জিলা সমিতিৰ লগত আলোচনা আমি কৰিম আৰু কৰি কিনে আমি বাগান অঞ্চলত যিবিলাক অভাৱ অভিযোগ আছে, সমস্যা বহুত আছে বাগানত, আমি এই সমস্যাবিলাক আমি মালিক পক্ষক আমি কেনেকৈ কথা মোৰ পাতি কিনে আমাৰ বাগানত যিবিলাক সমস্যা আছে সৰু সুৰা সমস্যা আমি সেইধৰণে সিদ্ধান্তবিলাক লৈছোঁ। আৰু আগন্তুক দিনবিলাকত আমাৰ কাৰ্যসূচী এখন আমি ল'ম স্বাস্থ্যসেৱীৰ, কাৰণ এতিয়া আপোনাৰ জানেই কলেৰা হৈছে বাগান অঞ্চলবিলাকত। আমি এটা সজাগতা স্বাস্থ্যৰ ওপৰত সজাগতা সভা এখন আমি আয়োজন কৰিম। প্ৰত্যেক বাগানত যিমানখিনি পাৰোঁ আমি এই কাৰ্যসূচীবিলাক হাতত ল'ম আৰু আপোনালোকৰো সহায় সহযোগ লাগিব।